নেৱাজুদ্দিনৰ পৰা শিকিব লাগিব। 500 টকা হাতত লৈ তেওঁ ওলাই গৈছিলে ঘৰৰ পৰা আৰু বজাৰ বাছত উঠি তেওঁ কলম, কাঠ পেঞ্চিল, বহি বিক্ৰী কৰিছিলে। বহুত কষ্ট কৰি সফল হৈছে। আজি তেওঁ কোটি কোটি টকাৰ মালিক। এগৰাকী চাওক, যুৱতী চাওক, তেওঁলোকে কাম পাইছে। তেওঁ যথেষ্ট ঘাত প্ৰতিঘাতৰ পাছত তেওঁ সফল হোৱাৰ পাছত এয়া চাওক, বৃহৎ আকাৰৰ এটা কেক। তেওঁলোকৰ নেৱাজবাইৰ পৰিয়ালৰ লোক আছে, আলহীসকল আছে, হোজাইৰ বিভিন্ন মানুহ আহিছে। আজি 1 বছৰ সম্পন্ন হোৱাৰ পাছত এয়া মই দেখুৱাইছো আপোনালোকক। আৰু এয়া হৈছে হোজাইৰ মেইন চহৰত নেৱাজবাইৰ এনেদৰে আৰু বহু কেইখন প্ৰতিষ্ঠান আছে। নেৱাজবাইৰ কুইটতো আছে, পাৰফিউমৰ বহু কেইখন শ্বৰুম আছে কুইটত। আৰু এয়া হৈছে হোজাইৰ যি 3 নং যিটো শ্বৰুম, 3 নং যিটো প্ৰতিষ্ঠান নেৱাজবাইৰ। আৰু 1 বছৰ সম্পন্ন হোৱাত এনেদৰে তেওঁলোকৰ ষ্টাফক গামোচা দিছে আৰু বঁটা হাতত তুলি দিছে। এওঁ হৈছে স্বপন দাস। হোজাই ঘৰ না? আচ্ছা, ঠিক আছে, আপুনি সাইডত খাৰা হওক। আৰু এগৰাকী আহিব, এইগৰাকী হৈছে ৰাজকুমাৰ। তেওঁকো গামোচা দিয়া হৈছে, বঁটা হাতত তুলি দিব। নেৱাজবাইৰ আচলতে তেওঁৰ যি কৰ্ম শলাগ ল'বলগীয়া। বিনীতাক ফুলাম গামোচা দিয়া হৈছে আৰু বঁটা দিয়া হৈছে বিনীতাক। এয়া হৈছে বিনীতা। দিলৱাৰ হুছেইনকো দিয়া হৈছে। এয়া হৈছে দিলৱাৰ হুছেইন। শাহিনকো ফুলাম গামোচা দিয়া হৈছে, লগতে তুলি দিছে হাতত বঁটা। শাহিন আজি খুব আনন্দত, এয়া চাওক, মিচিকি হাঁহিছে। শাহিন, একেলগে খাৰা হৈ যোৱা। এয়া হৈছে শাহিন, এয়া হৈছে দিলৱাৰ হুছেইন, এয়া হৈছে ৰাজকুমাৰ ন? ৰাজকুমাৰ দাৰ ঘৰ ক'ত? ৰামপুৰ হোজাই। কেনে লাগিছে আজি যে নেৱাজবাই? ভাল লাগিছে না? বঁটা পাই সব ভাল লাগিছে। ভাল লাগিছে। আপুনি কিমান বছৰৰ পৰা নেৱাজবাইৰ লগত জড়িত? 3 বছৰৰ পৰা। 3 বছৰৰ পৰা ন? হোজাই কালিবাৰী ৰোড। কিমান বছৰ হৈছে? 1 বছৰ। 1 বছৰ আৰু ইফালে 3 বছৰ। আৰু বিনীতাক মই যোৱা বছৰ ভিডিঅ' কৰিবলৈ আহি পাইছিলো। मैं ओपनिंग से हूँ। तुम्हारा घर कहाँ है? गोविंदपुर, होजाई नतुन बाजार। হোজাই নতুন বাজাৰ। জিৰুৰ পৰা হিৰু নেৱাজুদ্দিন ভাই, হোজাইৰ গৌৰৱ, সকলোৰে প্ৰেৰণা, যুৱক যুৱতীসকলৰ প্ৰেৰণা। আজি ভিডিঅ'টো এই কাৰণে বনাই আছো যাতে নেৱাজুদ্দিনক চাই নেৱাজুদ্দিনৰ পৰা যাতে শিকিব পাৰে। প্ৰথমতে তেওঁ বজাৰ বাছত উঠি কলম, পেঞ্চিল, বহি বিক্ৰী কৰিছিলে হোজাইৰ বিভিন্ন ঠাইত বজাৰ বাছত উঠি। তাৰ পাছত তেওঁ ইয়াৰ পৰা গুচি গৈছিলে মুম্বাইৰ লোকেল ট্ৰেইনতো তেওঁ বিভিন্ন খুচুৰা বস্তু বিক্ৰী কৰিছিলে। তাৰ পাছত তেওঁ গুচি গৈছিলে বেংকক, তাৰ পাছত তেওঁ গুচি গৈছিলে কুইটত, আৰু কুইটৰ পৰা তেওঁৰ এই সপোন আৰম্ভ হয়। তাৰ পাছতে হোজাইৰ চহৰৰ মাজমজিয়াত ক'ব লাগিব এইখন মহাৰাজা টাইলছ এণ্ড চেনিটাৰী তেওঁ খুলিছে। আজি 1 বছৰ সম্পন্ন হৈছে। 1 বছৰ সম্পন্ন হোৱাৰ পাছত আজি তেওঁ ইয়াতে প্ৰতিষ্ঠা দিব অনুষ্ঠিত কৰিছে। 1 বছৰ সম্পন্ন হোৱাৰ লগে লগে ওপৰৰ মহলত আন এখন তেওঁলোকৰ প্ৰতিষ্ঠান মানে সংযোগ হৈছে বুলি ক'ব লাগিব। আৰু যিখন প্ৰতিষ্ঠানত তেওঁৰ বিভিন্ন ধৰণৰ ডিজিটেল নামি দামী ব্ৰাণ্ডৰ বস্তুসমূহ ইয়াতে প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। এইবোৰ বস্তু আপোনালোকে দেখা পালে গম পায়। ইয়াত চাওক আপোনালোকে বিভিন্ন ঘৰুৱা সামগ্ৰীসমূহ যাতে বেয়া হৈ নাযায়, গৰম আৰু সুন্দৰকে ঘৰত ৰাখিব পৰা ব্যৱস্থা, এইবোৰ ডিজিটেল বহুত ব্ৰাণ্ড কোম্পানীৰ। এইটো এটা এডজাষ্ট ফেন, এইটো ডিজিটেল। আগত যিটো এডজাষ্ট ফেনৰ নিচিনা মানুহে হেৰি কৰিছিলে, এইটো বিশেষকৈ কিটচেনত প্ৰয়োজন হয়। সেন্সাৰৰ ন? গোটেইকেইটা সেন্সাৰৰ। আচ্ছা, সেন্সাৰৰ ন? সব হাতৰ ইশাৰাত মানে কাম কৰে। ইফালে দিলে অফ হৈ গ'ল, আকৌ ইফালে দিলে অন হৈ যাব। চাওক কি আচৰিত বস্তু। মানে এইবোৰ ব্ৰাণ্ড কোম্পানীৰ হয়। এইটো মানে নতুনকে তেওঁ সংযোজন কৰিছে। তেওঁৰ তলৰ যিখন মহাৰাজা টাইলছ এণ্ড চেনিটাৰীৰ যিখন তেওঁৰ প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ লগত সংযোজন কৰি ওপৰৰ মহলত এই বস্তুসমূহ তেওঁ প্ৰদৰ্শন কৰিছে। আজি প্ৰতিষ্ঠা দিৱসত মুকলি কৰি দিছে তেওঁৰ ওপৰৰ মহলটোক বুলি ক'ব লাগিব। মোৰ নাম আশিক হুছেইন। মই নেৱাজ ভাইৰ সৰু ভাইটিৰ ফ্ৰেণ্ড হয় আৰু ফ্ৰেণ্ডলি ৰিলেশ্যনেই আছে আগৰ পৰা, সৰুৰ পৰা। তো নেৱাজদাৰ যিমানখিনি কণ্ট্ৰিবিউশ্যন আছে বা নেৱাজদাৰ যিমানখিনি ষ্ট্ৰাগল আছে,
সেইটো ন' ডাউট বহুত ইনস্পায়াৰিং হয়। তেখেতক দেখি আমি চবে বহুত ইনস্পায়াৰ হৈছোঁ এণ্ড আমি মটিভেশ্যন এটা পাওঁ। তেখেতে ইমানখিনি এচিভ কৰাৰ পিছতো তেখেতৰ যিটো এতিয়াও স্পিৰিট যিটো আছে, যিটো এনাৰ্জি লেভেল আছে, তেখেতে এতিয়াও 14 ঘণ্টা 15 ঘণ্টা 16 ঘণ্টা আমাৰ লগত কাম কৰে। এইটো দেখি আমাৰো মানে বহুত মটিভেশ্যন আহে চবৰে, আমাৰ এই শ্ব'ৰুমৰ, যে তেখেতে ইমান এনাৰ্জি ক'ৰ পৰা আনে বা ইমান স্পিৰিট ক'ৰ পৰা আছে তেখেতৰ। ইমান বৰ্তমান কেইখন প্ৰতিষ্ঠান আছে তেওঁ? তেখেতৰ বৰ্তমান হোজাইতে তেখেতৰ 3টা দোকান আছে। নতুনকৈ এখন স্কুলো ষ্টাৰ্ট আৰু কৰি আছে তেখেতে। আৰু বিদেশত বিদেশতো তেখেতৰ কেইবাটা কাণ্ট্ৰিতে তেখেতৰ বিজনেছ আছে। আৰু তেখেতৰ যিটো টিম ৱৰ্ক আছে, মাইণ্ড ব্লয়িং তেখেতৰ টিম ৱৰ্ক। তেখেতৰ টিম ৱৰ্কৰ কাৰণে আমি 1 বছৰ বহুত ছাকচেছফুলি এচিভ কৰিছোঁ আৰু আমি 1 বছৰত বহুতখিনি গ্ৰ' কৰিছোঁ। ক'ব লাগিব শ শ যুৱক যুৱতী নিয়োজিত হৈছে। তেওঁৰ সফলতাত শ শ যুৱক যুৱতীয়ে কাম পাইছে। এগৰাকী চাওক, যুৱতী চাওক, তেওঁলোকে কাম পাইছে, যাৰ বাবে নেৱাজক দেখুৱাব লাগিব, নেৱাজৰ কথা ক'ব লাগিব, নেৱাজৰ দৰে হ'ব লাগিব প্ৰতিগৰাকী যুৱক যুৱতী। আৰু হোজাই ডিষ্ট্ৰিক্ট বুলি নহয়, গোটেই নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত নেৱাজ বাৰ এইখন শ্বৰুম, নেৱাজ বাৰ এইখন প্ৰতিষ্ঠান মানে বৃহৎ আকাৰে খুলিছে বুলি ক'ব লাগিব। আৰু য'ত ব্ৰাণ্ড কোম্পানী আৰু বিভিন্ন বস্তু মানে কৈ লাভ নাই, আৰু আপোনালোকে ইয়াত আহিলে ভিজিট কৰিলে গম পাব। আপোনালোকে আহিব লাগিব হোজাইৰ মেইন চহৰত আহিব লাগিব। মহাৰাজা টাইলছ এণ্ড চেনিটাৰী বুলি ক'লে আপোনালোকক দেখুৱাই দিব, চিনি পাব মেইন ৰোডত হোজাইৰ। আৰু আজি প্ৰতিষ্ঠা দিব, কেক কাটি এনেদৰে উল্লাস কৰিছে, এনেদৰে আনন্দ কৰিছে, পৰিয়ালৰ লোকে আহিছে। গতিকে শ্বেয়াৰ কৰিব, নেৱাজুদ্দিন বাইৰ দৰে হ'বলৈ সকলোৱে চেষ্টা কৰিব।